নমস্কাৰ বন্ধু বান্ধৱীসকল ভাল খবৰ নতুন এটা আপোনালোকৰ ৰিক্ৰুটমেণ্ট আহিছে আৰু ৰিক্ৰুটমেণ্টটো আহিছে আপোনালোকৰ DEE আসাম গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্টৰ কাৰণে আৰু যেটো আপোনালোকৰ পোষ্টবিলাকৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট কম্পিউটাৰ পিয়ন এনেকুৱা ধৰণৰ আছে সেই ডিপাৰ্টমেণ্টত পোষ্টসমূহ অৰ্থাৎ আপোনালোকৰ ক'বলৈ গ'লে সৰ্বমুঠ টোটেল 230টা পোষ্ট আছে তাৰপিছত আপোনালোকৰ অনলাইন যোগেদি এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে www.deeassamgovernment.in আপোনালোকে ৱেবসাইটত গৈ পিনি অনলাইন আবেদন কৰিব সো ভিডিওটো জৰিয়তে আপোনালোকক সকলোখিনি মই জনাই দিম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব ভাল লাগিলে ভিডিওটো কমেন্ট কৰিব লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন তেতিয়া আপোনালোকে লগালো পাই যাব সো এতিয়া আমি সম্পূৰ্ণ ইনফৰমেশনটো জানি লওঁ প্ৰথম যেটো পোষ্ট আহিছে পোষ্টটো হৈছে আপোনালোকৰ গ্ৰেড 4 ৰ হয় পিয়ন পোষ্ট ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম পিয়ন আপোনালোকৰ পোষ্ট আছে 9টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে 3টা ৰাখিছে এসটি কাৰণে এসটিপি কাৰণে এটা এসসি কাৰণে নাই এসটিএছৰ কাৰণে 2টা ওবিসি এমওবিসি কাৰণে 3টা সালাৰি দিছে 12000 টকা পৰা 37500 টকা গ্ৰেড পে দিছে 3900 টকা সেম হয় আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ অধীনত তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 8 পাস কৰা হ'ব লাগিব 2 নম্বৰ পোষ্টটো হৈছে গ্ৰেড 4 ৰ পিয়ন পোষ্ট ফিল্ড লেভেল এষ্টাব্লিশমেণ্ট আন্ডাৰ DEE আসাম তাত টোটেল পোষ্ট আছে 139 আছে আনৰিজাৰ্ভৰ 81 এসসি কাৰণে 3টা এসটিপি কাৰণে 15টা এসটিএছৰ কাৰণে 15টা ওবিসি এমওবিসি কাৰণে 25টা সালাৰি দিছে 12000 টকা পৰা 37500 টকা লগতে গ্ৰেড পে থাকিব 3900 টকা তাৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মাত্ৰ 8 পাস কৰিলে হ'ব যদি আপোনালোকে মেট্ৰিক পাস কৰা পোষ্ট বিলাকত তেতিয়া এপ্লাই কৰিব পাৰিব বা তাৰকে ওপৰত থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তৃতীয় পোষ্টটো হৈছে নেম অফ দা পোষ্ট গ্ৰেড 3 নাইট চকীদাৰ হেতু হৈছে আপোনালোকৰ DEE অধীনত টোটেল পোষ্ট আছে এটা আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে পোষ্টটো সালাৰি সেম হয় 12000 টকা পৰা 37500 টকা লগতে গ্ৰেড পে থাকিব 3900 টকা তাৰ কাৰণে যদি আপোনালোকৰ কোৱালিফিকেশ্যন চাবলগীয়া হয় 8 পাস বিচাৰিছে মিনিমাম 8 পাস বিচাৰিছে আপোনালোকে তেতিয়া এপ্লাই কৰিব পাৰিব 4 নম্বৰ পোষ্ট হৈছে ড্ৰাইভাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ হয় টোটেল পোষ্ট আছে 3টা ড্ৰাইভাৰ তাৰ কাৰণে আপোনালোকৰ সালাৰিটো অকমান বেছি দিছে 14000 টকা পৰা 49000 টকা দিছে কিয়নো আপোনালোকৰ যোনখন সাৰ্টিফিকেট বিচাৰিব এখন ভেহিকল লাইসেন্স আপোনালোকৰ বিচাৰিছে আৰু লগতে SSLC বিচাৰিছে গতিকে অকমান সালাৰিটো বেছি দিছে 5 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন 9টা পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্টৰ আনৰিজাৰ্ভৰ কাৰণে 3টা এসসি কাৰণে নাই এসটি কাৰণে 3টা ওবিসি এমওবিসি কাৰণে 3টা ৰাখিছে লগতে সালাৰি দিছে 14000 টকা পৰা 49000 টকা গ্ৰেড পে পাব 6200 টকা তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ডিগ্ৰী আপোনালোকে কৰিলে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ কিছুমান নলেজ থাকিব লাগিব আসামিজ ইংলিছত ইন্টাৰনেট ইমেইল এবিলাকত লগতে এখন আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব 6 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট টোটেল পোষ্ট আছে 58 আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 31টা এসসি কাৰণে 3টা এসটি কাৰণে 11টা ওবিসি এমওবিসি কাৰণে 31টা সালাৰি দিছে 14000 টকা পৰা 49000 টকা গ্ৰেড পে দিছে 6200 টকা তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে আপোনালোকে ইংলিশ আসামিজ জানিব লাগিব প্ৰেজেন্টেচন গ্ৰাফিক কনসেপ্ট ডাটাবেস ইমেইল ইন্টাৰনেট এইবিলাক আপোনালোকে জানিব লাগিব লগতে লাগিব আপোনালোকক এখন 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট 7 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ ষ্টেটিকেল এছিষ্টেণ্ট টোটেল পোষ্ট আছে 8 অৰ্থাৎ 8টা আছে আনৰিজাৰ্ভৰ কাৰণে 5টা ৰাখিছে এসসি কাৰণে এটা এসটি কাৰণে এটা ওবিসি এমওবিসি কাৰণে কোনো ধৰণৰ পোষ্ট নাই ইয়াত সালাৰি সেম দিছে আৰু তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকে ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে আপোনালোকে ইংলিশ আসামিজ এইবিলাক জানিব লাগিব আৰু এইবিলাক ইন্টাৰনেট ইমেইল এইবিলাক ভালদৰে জানিব লাগিব এখন 6 মাহৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব লগত 8 নম্বৰ পোষ্ট হৈছে কম্পিউটাৰ ফিল্ড লেভেল এষ্টাব্লিশমেণ্ট আন্ডাৰ DEE অধীনত হয় সকলোবিলাক পোষ্ট তাত টোটেল পোষ্ট আছে 3টা আনৰিজাৰ্ভৰ কাৰণে এটা এসটি কাৰণে 2টা এসসি কাৰণে নাই ওবিসি এমওবিসি কাৰণে নাই সালাৰি সেম দিছে তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন নালাগিব আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে ইংলিশ আসামিজ আপোনালোকে এইবিলাক কিছুমান জানিব লাগিব লগতে 6 মাহৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট লাগিব এজ তথা বয়স হ'ল সকলোবিলাক পোষ্টত এপ্লাই কৰিবলৈ বয়স 18 পৰা 40 বছৰ লাগিব আৰু যদি STSC হয় 49 বছৰলৈকে ওবিসি এমওবিসি হ'লে 47 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে সিলেকশ্যন প্ৰচেছটো OMR বেছৰ ৰিটন এক্সামিনেশ্যন হ'ব ফাৰ্ষ্ট আপোনালোকৰ 100 মাৰ্কছ ল'ব 100 মাৰ্কছৰ আপোনালোকৰ এক্সামিনেশ্যন হ'ব ঠিক আছে সো তাত যদি এপ্লাই কৰিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকৰ 8 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হৈছে 30 মাৰ্চ যেটো ৱেবসাইট আছে deeassamgovernment.in আপোনালোকে ৱেবসাইটটো ভিজিট কৰি অনলাইন যোগেদি এপ্লাই কৰিব পাৰিব 8 মাৰ্চৰ পৰা অনলাইন এপ্লাই কৰিবৰ কাৰণে যেটো লিংক হয়
লিংকটো আপোনালোকৰ 8 মাৰ্চ তাৰিখে খুলি দিব আৰু যেতিয়া খুলি দিব মই আপোনালোকক এটা ভিডিঅ' বনাই দেখাই দিম যে আপোনালোকে কেনেদৰে পষ্টটোত আবেদন জনাব বা আপোনালোকক মই লিংকটো দি দিম চ' আপোনালোকে নিজে এপ্লাই কৰি ল'ব পাৰিব চ' ভিডিঅ'টো ইমানখিনি ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰি দিব লগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে এটা লাইক কৰিব লগতে বন্ধু বান্ধৱীসকলক সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব চ' এতিয়ালৈ ইমানেই ধন্যবাদ